প্ৰথম হৈছে আইৰণ। 15ৰ পৰা 49 বয়সৰ মহিলাৰ ভাৰতীয় মহিলাৰ 57% মহিলাই ৰক্তহীনতাৰ ৰোগত ভুগে। সেইবাবে আমি আইৰণযুক্ত আহাৰ খাব লাগে। আইৰণ ক'ত পায়? আলমণ্ডত পায়। আমি ৰাতিপুৱা শুই উঠি তিয়াই যদি থৈ দিওঁ, ৰাতিয়ে যদি তিয়াই থৈ দিওঁ, তাৰে যদি 2টা আলমণ্ড খাওঁ বা আমি যদি কাজু 2টা খালোঁ বা আমি ঘৰতে পোৱা ৰঙালাও গুটি, তিল, পালেং, বন্ধাকবি, বিট, ব্ৰকলি এইবোৰ যদি আমি খাওঁ বা কিচমিচ, ডালিম, ৰাজমাহ এইবোৰত আইৰণ থাকে। কিন্তু সেই চাহত থাকে কেফেইন, আৰু কেফেইনে কি কৰে? আমাৰ শৰীৰত আইৰণ এবজৰ্পশ্যনটো কমাই দিয়ে, আইৰণ শোষণটো কমাই দিয়ে। গতিকে আমি যদি চাহৰ লগত গুড় খাওঁ তেতিয়া আমাৰ একো লাভ নহ'ব। আমি গৰম পানীৰ লগত যদি সেই গুড়খন খাওঁ তেতিয়া কিন্তু আমাৰ আইৰণটো আমাৰ বৃদ্ধি পাব। আৰু আমি প্ৰতি 6 মাহৰ মূৰে মূৰে পেলু দৰৱ খাই থাকিব লাগে। 2 নম্বৰটো হৈছে কেলছিয়াম। আৰু কাৰণেই নহয়, আমাৰ মাংসপেশীবোৰ সঞ্চালন কৰিবলৈ বা স্নায়ু স্বাস্থ্যৰ বাবেও কেলছিয়ামৰ বহুত প্ৰয়োজন। কেলছিয়াম ক'ত পায়? গাখীৰ পায়। গাখীৰৰ পৰা তৈয়াৰ হোৱা খাদ্য যেনেকৈ দৈ, পনীৰ, সেউজীয়া শাক যেনেকৈ ব্ৰকলি, বন্ধাকবি, চয়াবিন, মাখনা আজিকালি খুব খোৱা হয়, দাইলত দি খোৱা হয় বা সৰু ল'ৰা ছোৱালীক ভাজি খোৱা হয়, তাতো বহুত বেছি পৰিমাণৰ কেলছিয়াম থাকে। তিলত থাকে। এইবোৰ খাদ্য যদি আমি খাওঁ তেতিয়াহ'লে আমাৰ শৰীৰত কেলছিয়ামৰ পৰিমাণটো বৃদ্ধি হয়। হৈছে ওমেগা 3 ফেটি এচিড। ই আমাৰ হৰমনৰ স্বাস্থ্য বৃদ্ধি কৰে, উৰ্বৰতা শক্তি বৃদ্ধি পায়, স্মৃতি শক্তি তথা আমাৰ হৃদযন্ত্ৰটো ৰক্ষা কৰে। ওমেগা 3 ফেটি এচিড থাকে আলমণ্ডত থাকে, ৰঙালাও গুটিত থাকে, চিয়া চিডছত থাকে, ফ্লেক্স চিডত থাকে, আৰু আখৰোট যোনটো মগজুৰ নিচিনা ফল পাই যায় তাত বহুত পৰিমাণে থাকে। 4 নম্বৰটো হৈছে জিংক। আমাৰ পাচন নলীৰ স্বাস্থ্য বৃদ্ধি কৰাত সহায় কৰে। আমাৰ বেছিভাগৰে অকল মহিলাই নহয়, পুৰুষৰো প্ৰধান সমস্যা হৈছে আমাৰ পাচন নলী। গেছৰ প্ৰব্লেম হয়, কোষ্ঠকাঠিন্য হয় বা ডায়েৰিয়া হয়। গতিকে আমি যদি জিংকৰ পৰিমাণটো আমি ধুনীয়াকৈ ৰাখোঁ, বজাই ৰাখিব পাৰোঁ, সঠিক পৰিমাণে খাওঁ, তেতিয়া আমাৰ পাচন নলীৰ স্বাস্থ্য বৃদ্ধি হোৱাৰ লগতে আমাৰ ৰোগ প্ৰতিৰোধ ক্ষমতাও বৃদ্ধি পায়। লগতে ই ছালৰ সৌন্দৰ্যতা বৃদ্ধি কৰে আৰু চুলিও শক্তিশালী কৰে। জিংক পোৱা যায় কাবেৰী চনাত, দৈত পোৱা যায়, ৰঙালাও গুটিত পোৱা যায়, ডাৰ্ক চকলেটত পোৱা যায়। একেবাৰে শেষৰ আৰু 5 নম্বৰটো হৈছে ফলেট, যোনটো পোৱা হয় ভিটামিন B9। ই শৰীৰৰ ৰক্ত বৃদ্ধি কৰে, কেঞ্চাৰ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে, লগতে হৃদৰোগ হোৱাৰ সম্ভাৱনাটো কমাই দিয়ে। আৰু আমি ফলেট পাম কল, কমলা, আঙুৰ, নেমু, অমিতা, ব্ৰকলি, এভকাডো আদি খাদ্যত আমি এই পৰিমাণটো বেছিকৈ পাম।